স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আহিছে এছিষ্টেণ্টৰ পদ, য'ত 500তকৈ অধিক নতুন পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। তো মাহিলী দৰমহা যথেষ্ট ধুনীয়া এই পদবোৰৰ বাবে আৰু ইয়াৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 1 জানুৱাৰী। তো ক'ৰ পৰা নটিফিকেশ্যনখন আহিছে, কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি এই ভিডিঅ'টোত কভাৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কোনো স্কিপ নকৰিব। আৰু যদি এতিয়ালৈকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক পাব, তাত গৈ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হ'বলৈ পাৰিব এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ। তো এই নটিফিকেশ্যনটো আহিছে NIACLৰ ফালৰ পৰা আহিছে, অৰ্থাৎ নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা আহিছে এই পদসমূহ, ঠিক আছে। তো ইয়াতে পোষ্ট ডিটেইলছত যদি আমি চাওঁ, পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু ইয়াতে সৰ্বমুঠ পদ আছে 500 পদ আৰু অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। তো সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু কেটেগৰী ৱাইজ পদসমূহ ইয়াতে ভাগ কৰা আছে। আনৰিজাৰ্ভ হৈ আছে 260টা পোষ্ট, মানে সকলোৱে আবেদন কৰিব পাৰিব। SCৰ বাবে সংৰক্ষিত আছে 91টা পোষ্ট, STৰ বাবে আছে 51, OBCৰ বাবে 48 আৰু EWS কেণ্ডিডেটখিনিৰ বাবে 50 পোষ্ট সংৰক্ষিত আছে। সৰ্বমুঠ ইয়াতে 500টা পদ মুকলি হৈছে এছিষ্টেণ্টৰ, ঠিক আছে। তো ইয়াৰ বাবে মাহিলী দৰমহা প্ৰদান কৰিব 22,400ৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ শেষত হ'বগৈ 62,265 ৰুপিজ ইয়াতে চেলাৰী প্ৰদান কৰিব, ঠিক আছে। আৰু বয়সৰ সময়সীমা ইয়াতে যদি চাওঁ তেনেহ'লে 21 বছৰ মিনিমাম বিচাৰিছে আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। অৱশ্যে ইয়াতে ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি। SC STয়ে 5 বছৰ ৰিলেক্সেশ্যন পাব, মানে 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBCয়ে পাব 3 বছৰ, মানে 33 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু PWBD কেণ্ডিডেট হ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব, মানে 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এতিয়া আহিছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। চাওক, এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন বিচাৰিছে। যিকোনো আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব আৰু কোনো ধৰণৰ ইয়াতে পাৰ্চেণ্টেজ নালাগে, চিম্পল গ্ৰেজুৱেট হ'লেই হ'ব, ঠিক আছে। তো আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব চিম্পল গ্ৰেজুৱেট হ'লে। আৰু চিলেকশ্যন প্ৰচেছটোত যদি চাওঁ তেনেহ'লে এটা প্ৰিলিমিনাৰী এক্সাম হ'ব, তাৰপাছত এটা মেইন এক্সাম, তাৰপাছত লেংগুৱেজ টেষ্ট, ফাইনেল চিলেকশ্যন, ঠিক আছে। তো এইকেইটা হৈছে চিলেকশ্যন প্ৰচেছ। আৰু যদি এক্সামিনেশ্যন চেণ্টাৰসমূহ চাওঁ তেনেহ'লে ক'ত ক'ত আছে চাওক, ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, যোৰহাটত আছে, শিলচৰ আছে আৰু তেজপুৰত এক্সাম চেণ্টাৰসমূহ আছে। তো আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী, সুবিধা অনুযায়ী আপোনালোকে এক্সাম চেণ্টাৰসমূহ চিলেক্ট কৰিব পাৰে, ঠিক আছে। আৰু ইয়াৰ বাবে অনলাইন আবেদন আজিৰে পৰা আৰম্ভ হৈছে, লিংক অলৰেডি এক্টিভেট হৈছে। তো আমাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ ডাইৰেক্ট আবেদন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 1 জানুৱাৰী 2025। তো 1 জানুৱাৰী আগতে আবেদন কৰিব যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলিছে নাইবা আবেদন কৰিব বিচাৰে। আৰু যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটো 27 জানুৱাৰীত অনুষ্ঠিত হ'ব, ঠিক আছে। আৰু মেইন এক্সামটো 2 মাৰ্চত অনুষ্ঠিত হ'ব। আৰু ইয়াতে ইম্পৰ্টেণ্ট ৱেব লিংকছত আমি দি দিছোঁ হোৱাটছআপ গ্ৰুপৰ লিংকটো, অফিচিয়েল হোৱাটছআপ গ্ৰুপৰ। ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে হোৱাটছআপ গ্ৰুপটোত জইন হৈ ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ। আৰু এডভাৰটাইজমেণ্টটো এবাৰ চাই ল'ব এপ্লাই কৰাৰ আগত, ঠিক আছে। আৰু এপ্লাই কৰাৰ ডাইৰেক্ট লিংকটো ইয়াতে দি দিছোঁ, ক্লিক হেয়াৰত ক্লিক কৰি ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে কিন্তু এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব। SC ST হ'লে, PWD কেণ্ডিডেট হ'লে 100 টকা পে' কৰিব লাগিব আৰু আদাৰ কেণ্ডিডেটখিনি 850 ৰুপিজ পে' কৰিব লাগিব। অকণমান এপ্লিকেশ্যন ফিজটো বেছি, ঠিক আছে। তো আপোনালোকে যিখিনি কেণ্ডিডেটে আবেদন কৰে কৰিব পাৰে। আৰু পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাইবা নেট বেংকিং, IMPS আৰু মোবাইল ৱালেটৰ পৰা পে'মেণ্টটো কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি এই নটিফিকেশ্যনটোত এছিষ্টেণ্টৰ যি 500 ভেকেঞ্চি মুকলি হৈছে তাৰ বিষয়ে ক'লোঁ। তো যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড তেওঁলোকে আবেদন কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পুনৰ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।